নিজৰ ডেকা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ওলালো আমি হোলী খেলিব। আপোনালোকে আশা কৰোঁ সকলোৱে হোলী খেলিছে আৰু এই হোলী ৰঙেৰে সকলোৰে জীৱন যেন উজ্জ্বল হৈ যায়, ৰঙীন হৈ যায়, তাৰে কামনা কৰি আমি হোলী খেলিব আৰম্ভ কৰিছো। হোলী এয়া বাইদেউ এয়া মণি মোৰ চেনেলটোত উঠিব, সেইকাৰণে আহিছে দৌৰি। আহক আমি হোলী উপভোগ কৰোঁ। আমি হোলী খেলিব আৰম্ভ কৰিছো। চাই লওক আমাৰ গেং, হোলীৰ গেং। গল কৈছি তাহাৰ ৰাইজ আটা বাৰতে বাৰতে। এইবিলাক একদম পানী ঢালা ঢালি খেলা খেলি আছে। এইবিলাক বাচ্চা কেইটাই খেলি আছে একদম হোলী, পুৰা হোলী খেলি আছে। এই ধথাৰ ফুলৰ চিংলাক কি বা কৰিব? ধথাৰ ফুল মহাদেৱক দিব নেকি? চাও 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 মজা লগা আছে। খুদছা মই ওলাই আহিলো দেখোনে। ওলাই আহিলে চব হোলী হোলী খেলিব। আমাৰ পুৰা গেং ওলাই আহিছে। ধামাকাদাৰ হোলী হ'ব আমাৰ একদম হোলী ৰে। এইয়া একদম পুৰা ওলাই আহিছে। হাঁহি এইটো আমাৰ একদম মানে মেইন। এই পাছত দেখিছো মই পাছো দে আনাৰ কাণৰ পৰা। নহয় নহয় মই নিজে পাছো। শিৱটো মই পাছো। পাৰ্বতী মই পাছো। আপোনাৰতো নহয়। হোলী খেলে নন্দ ৰাজাই, হোলী হোলী খেলে নন্দ ৰাজাই, হোলী হাহাকাৰ কৰি ক'ব লাগে হেপী হোলী। এনে হেপী হোলী এনেকে ক'লে কি হ'ব? তাতে নুঠে কি হ'ব? হোলী হোলী হেপী হোলী হেপী হোলী। আমি নামটো আমি সাহস আছে তাৰমানে কাবাৰ কাবাৰ মাথাত ডিমা ভাঙছি মানে কণী ভয়তে পলহিছি। গতিকে আমি আছো আৰু আমি ভয় নকৰো। এইবিলাক সেৱা কৰি
হোলী খেলি মিলি আহি পেলাই এয়া গা চা ধুলো একদম মূৰ চুৰ কিবা হৈ গৈছিল ফাকুৰে গতিকে আজি ফাকু ল'ব লাগে এইটো মানে বসন্তৰ কাৰণে ভাল বুলি কয় গতিকে নিয়মটো পালন কৰিলোঁ ঠিকছে খেলিলোঁ হোলী সকলোৱে লগ হৈ এতিয়া গা পা ধুই আহি এতিয়া অলপ কিবা খাই চাই লওঁ চাওঁ আপোনালোকক পিছলৈকে দেখুৱাব পাৰোঁ গতিকে আহক আমি এতিয়া ভাত চাত খাব মানে ৰেডি হওঁ গা মুখ ধুই গ'লোঁ আৰু ভাগৰো লাগিছে তামাম হোলী চলি খেলি আহি পেলাই আহক এতিয়া যাম সৰ্থেবাৰী আমাৰ হাই ছেকেণ্ডাৰী খেলপথাৰলৈ তাত গোঁসাইবিলাক অনা হৈছে আৰু আপোনালোকক সেই গোঁসাইবিলাক দেখুৱাই দিওঁ আহকচোন কেনেকুৱা এটা জনসমুদ্ৰ হৈছে আহক তালৈ আজি দৌল উৎসৱৰ সৰি উৎসৱ উদ্দেশ্যে সৰ্থেবাৰী পাঁচকাল বেহাৰৰ আহ্বান ক্ৰমে গমুৰা কাৰাগুচি আৰু সৰ্থেবাৰী বিভিন্ন পৰ্যায়ৰ পৰা গোঁসাই বিদ্যক আহ্বান কৰি আনি সৰ্থেবাৰী হায়াৰ ছেকেণ্ডাৰী ফিল্ডত গোঁসাই ফিল্ডক স্থাপন কৰি এচাকি বঞ্চি ধূপ ধূনা আৰু এখন আজি এই দৌল উৎসৱৰ উৎসৱ উদ্দেশ্যে নিজৰ নিজৰ উদ্দেশ্য কৰি এই গোঁসাই বিদ্যালয় চৰণত এটাকে বন্তি ধূপ আৰু এখন শৰাই জ্বলাই তেওঁলোকে সেৱা কৰিছে এই সেৱা জ্বলাই ভগৱান প্ৰভু তেওঁলোকৰ প্ৰতি সুপ্ৰসন্ন হৈ তেওঁলোকৰ চকু চকুৱে মনৰ গণনা মনা কৰি জয় জগন্নাথ জয় জগন্নাথ উৎসৱ কৰিছে
सीधा कर राखी